আহ্বান জনাইছে এই ক্ষেত্ৰত আপুনি কি ক'ব? এইটো আমি আনন্দিত বৰপেটাৰ বুদ্ধিজীৱী নহয় গোটেই অসমৰ বুদ্ধিজীৱী ৭৭জন ডক্টৰ হীৰেণ গোহাঁইৰ নেতৃত্বত ৭৭জন বুদ্ধিজীৱীয়ে এক অপূৰ্ব বৰুৱা মনোৰমা শৰ্মা হাইদৰ হুছেইন অজিত ভূঞা ডক্টৰ সীতানাথ লহকৰকে ধৰি এইবিলাক অসমৰ বিবেক বুলি ক'ব পাৰি হীৰেণ গোহাঁইৰ নেতৃত্বত এই বুদ্ধিজীৱীসকলে সাহিত্যিক শিল্পীসকলে মোৰ সপক্ষে গৈ পেলাই কংগ্ৰেছক প্ৰাৰ্থী উঠাই লোৱাৰ যিটো আবেদন জনাইছে এই আবেদনে স্বাভাৱিকতে আমাক গৰ্বিত কৰিছে। কংগ্ৰেছে উঠাই লয় নলয় বেলেগ কথা, এটা আমাৰ পাৰ্টিৰ ওপৰত আৰু প্ৰাৰ্থীৰ ওপৰত এটা আস্থা তেওঁলোকে স্থাপন কৰিছে যে মনোৰঞ্জন তালুকদাৰ শুড কণ্টেষ্ট ফ্ৰম বৰপেটা। এইটো যিটো আস্থা এইটো আস্থা পইচাৰেতো কিনিব নোৱাৰি। এই আস্থাটো হৈছে দীৰ্ঘদিনত ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী আৰু মই নিজেও জনসাধাৰণৰ আন্দোলনত সম্পৃক্ত হৈ থকাৰ ফলত যোৱা ৩টা বছৰত বিধানসভাত লোৱা ইতিবাচক ভূমিকাৰ কাৰণে আজি এই বুদ্ধিজীৱীসকলে মোক সমৰ্থন জনাইছে, মোৰ প্ৰাৰ্থিত্বক সমৰ্থন জনাইছে। আমি গৰ্বিত। কি কৰিব ইয়াৰ পৰা জিকি আপুনি কি ভাবে? মইতো এইটোত মন্তব্য দিয়া মুস্কিল প্ৰাৰ্থী হিচাপে যিহেতু মই তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি আছোঁ, কিন্তু মই এটা কথা ক'ব পাৰোঁ বিগত 3 বছৰত মোৰ বিধানসভাৰ যি অভিজ্ঞতা বিভিন্ন জটিল বিষয়ে বিধানসভাত আলোচনা হৈছে, কেতিয়াবা উত্তেজনা আহিছে, কেতিয়াবা দীৰ্ঘ আলোচনাও হৈছে। এনেকুৱা কোনো আলোচনাত তেখেতক মই অংশগ্ৰহণ কৰাটো দেখা নাই। নাজানো এতিয়া পাৰ্লামেণ্টত গৈ কি ভাষাত কি কথা তেওঁ কয়, তেওঁ জানিব। সুভাষৰ দোকানত নহাকৈ থাকিব নোৱাৰা এজন মানুহ তেওঁ নিজে কৈছে মই সুভাষৰ দোকানত আহিমেই, তেওঁৰ নিজৰ কথা সেইটো তেওঁহে কৈছে। তেওঁ যদি সুভাষৰ দোকানতে আহে তেতিয়াহ'লে পাৰ্লামেণ্টত যোৱাৰ কি প্ৰয়োজন? ইয়াতে থাকক, সুভাষৰ দোকানতে যি কৰে কৰি থাকিব। বিজেপিৰ প্ৰতি দুৰ্বিশ্বাসী আমি দৃঢ় বিশ্বাসী এইবাৰ বৰপেটা লোকসভাত আমি এজিপিক প্ৰতিহত কৰিব পাৰিম। কাৰণ যদিও বিজেপিয়ে এটা প্লেন কৰি পেলাই সমষ্টি পুনৰ নিৰ্ধাৰণত নলবাৰী জিলাৰ 3টা সমষ্টি আৰু কামৰূপ জিলাৰ হাজো সমষ্টি ইয়াতে অন্তৰ্ভুক্ত কৰিছে আৰু বৰপেটা জিলাৰ পৰা টেঙা সমষ্টি আৰু নতুনকৈ নিৰ্মাণ হোৱা যিটো বাগবৰ আছিল মন্দিয়া সমষ্টি ধুবুৰীত লগাই দিছে, এইটোক এটা সাম্প্ৰদায়িক দৃষ্টিকোণৰে তেওঁলোকে কৰিছিল। তেওঁলোকে ভাবে যে সকলো হিন্দু মানুহে বিজেপিক সমৰ্থন কৰিব। দিছ ইজ নট দ্য ফেক্ট। আৰু ভাৰতবৰ্ষতো এইটো ক'তো প্ৰমাণিত হোৱা নাই। বাংগালোৰত কৰ্ণাটকত 83% হিন্দু মানুহ আছে, তাততো বিজেপিয়ে জিকিব নোৱাৰিলে, হাৰিলে। হিমাচল প্ৰদেশত 92% হিন্দু মানুহ, তাততো বিজেপি হাৰিছে, তাততো জিকিব পৰা নাই। তেলেংগানাত হিন্দু মানুহ চব, তাততো হাৰিছে। সেইটোৱে হিন্দু হ'লেই বিজেপিক ভোট দিব, এইটো এটা বিজেপিৰ ভ্ৰান্তি আৰু সেই ভ্ৰান্তিত ভুগি পেলাই তেওঁলোকে বৰপেটা চিটটো পাব বুলি কৈ আছে। কিন্তু মইতো গাঁৱে ভূঞে ঘূৰি যিটো দেখিছোঁ অগপৰ যিটো বিশ্বাসঘাতকতা আঞ্চলিকতাবাদ এৰি পেলাই ৰাষ্ট্ৰীয়বাদত গৈ আজি কা আইনৰ বিৰোধিতা কৰিব নোৱাৰা অৱস্থাত অগপ উপনীত হৈছে, নতুন পেঞ্চন নীতিক বিৰোধিতা কৰিব নোৱাৰা এটা অৱস্থাত উপনীত হৈছে, আজি বিজেপিৰ নেগুৰত পৰিণত হৈছে। অসম চুক্তিক তেওঁলোকে নৎসাত কৰিলে, কা মানি লোৱা মানেতো অসম চুক্তি নৎসাত কৰা। অসম চুক্তি 71 চনৰ 25 মাৰ্চ, কা আন্দোলন হৈছে 14 চনৰ 31 ডিচেম্বৰ। এই ধৰণৰ অৱস্থানত যেতিয়া অগপ আহি আছে, মই অগপক বৰ বেছি গুৰুত্ব দিয়া নাই। কিন্তু অগপৰ পিছত যিহেতু বিজেপি আছে, অগপ ঢাল বিজেপিৰ বিৰুদ্ধেই আমাৰ যত পাৰোঁ আমি সকলো বিৰোধী পক্ষই চেষ্টা কৰিম যুঁজিবৰ কাৰণে। আৰু মই দেখিছোঁ অঞ্চলবিলাকত ঘূৰি পেলাই সাধাৰণ অসমীয়া মানুহো আজি অগপক সমৰ্থন কৰিবলৈ ৰাজি নহয়। নিশ্চয় চলাব, যেতিয়ালৈকে তেওঁক প্ৰাৰ্থিত্ব দিছে, যেতিয়ালৈকে প্ৰাৰ্থিত্ব উঠাই নলয় আমি নিশ্চিতভাৱে বাট চাম। উইড্ৰলৰ লগলৈকে বাট চাম, সময় আছে, 1 মাহ ধৰি সময় আছে, আলোচনা বিলোচনা চলি আছে। তেওঁতো প্ৰাৰ্থিত্ব দিয়াৰ পিছত যদি বহি থাকে তেতিয়াহ'লেতো চাৰেণ্ডাৰ কৰা হ'ল, নিশ্চয় নকৰিব। ডেকা ল'ৰা এইটো প্ৰচাৰ কৰাৰ অধিকাৰ আছে, কৰাও উচিত, কৰি আছে। অৰবিন্দক এইটো এটা ভয়ংকৰ ছিগনেল, এইটো বিপদজনক ছিগনেল। আজি গণতন্ত্ৰক লেলুথিপি ধৰাৰ কাৰণে, ইণ্ডিয়া গঠন হোৱাৰ পিছত যিটো বিপদ বিজেপিয়ে দেখা পাইছে তাক স্তীমিত কৰাৰ কাৰণে অৰবিন্দ কেজৰিৱালৰ দৰে মানুহক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে। অভিযোগ কি? লিকাৰ পলিচি। কিন্তু আজি যেতিয়া ইলেক্ট্ৰেল বণ্ডেৰী ঘটনাবিলাক আহিছে, আজি কাক এৰেষ্ট কৰিব লাগে? আজি গৌমাংস ব্যৱসায়ীসকলৰ পৰা কোম্পানীৰ পৰা পইচা লৈছে, পাকিস্তানৰ কোম্পানীৰ পৰা পইচা লৈছে, যিবিলাক ব্লেক লিষ্টেড
গভৰ্ণমেণ্টৰ টেক্স মাৰি থকা কোম্পানীবিলাকৰ নামো আহিছে তাৰ পৰা যেতিয়া পইচা লৈছে আৰু 10,000 কোটিতকৈ বেছি টকা 17 চনৰ পৰা বিজেপিয়ে গ্ৰহণ কৰিছে আজি এইটো মানি লেণ্ডিঙৰ অপৰাধত প্ৰথম এৰেষ্ট হ'ব লাগে নাড্ডা বিজেপিৰ সভাপতি দেন নৰেন্দ্ৰ মোদী দেন হেমন্ত বিশ্ব শৰ্মা তেওঁলোকে এৰেষ্ট হ'ব লাগে এই যে পইচাটো লৈছে হাজাৰ হাজাৰ কোটি টকা যে লৈছে এই কোম্পানীবিলাকৰ পৰা অবৈধভাৱে তেওঁলোক আজি কৰায়ত্ব হ'ব লাগে তেওঁলোকক জেলত থ'ব লাগে একচুৱেলি জেলত থ'ব লাগে নাড্ডা মোদী হেমন্তক কাৰণ এই হেমন্তই ছাত্ৰ সন্থাক কি কয় চান্দাজীৱী তেওঁলোকে এটা শব্দ বাহিৰ কৰি দিছে ছাত্ৰ সন্থাৰ বিৰুদ্ধে সদায় চান্দাজীৱী চান্দাজীৱী চান্দা কোন চান্দাজীৱী 500-1000 টকা 10,000 টকা লোৱাটো চান্দাজীৱী নে হাজাৰ হাজাৰ কোটি টকা লোৱাটো চান্দাজীৱী আজি বিজেপিৰ নেতাসকলেতো হাজাৰ হাজাৰ কোটি টকা লৈছে মূল চান্দাজীৱী সিহঁতে আৰু চান্দাজীৱী মানে চান্দাটো লৈ পেলাই ইলেক্ট্ৰল বণ্ডেতে টকাটো লৈ পেলাই ঠিকা দিছে ঠিকা দিছে যেতিয়া এই ধৰণৰ এটা নাকাৰজনক অৱস্থাত বিজেপিয়ে দেশখনক নিব বিচাৰিছে সেইকাৰণে বিজেপিক পৰাজিত কৰাৰ চেষ্টা কৰিছে ধন্যবাদ